গোলাঘাট সমষ্টিৰ বাট পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে জনসাধাৰণক। মন কৰক এই দৃশ্যই, কোনো নলা বা পুখুৰী নহয়, এয়া হৈছে গোলাঘাট সমষ্টিৰ চাওদাং পথাৰ গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ আমগুৰিচুক গাঁৱৰ মূল পথ। দীৰ্ঘদিনৰ পৰা এই জৰাজীৰ্ণ পথেৰে আহ যাহ কৰিবলগীয়া হয় অঞ্চলটোৰ জনসাধাৰণ। এই পথটোৰ ওপৰত আজিও চকু নপৰিল ৫ বাৰকৈ এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা অজন্তা নিয়োগৰ। কেৱল নিৰ্বাচনৰ সময়ত ভোটৰ লোভত বাৰে বাৰে আহি আশ্বাস প্ৰদানতে সীমাবদ্ধ মন্ত্ৰী অজন্তা নিয়োগৰ। নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্য পৰিষদৰ মুখ্য আহ্বায়ক যদু বৰাই অতি শীঘ্ৰেই এই পথটো নিৰ্মাণ কৰিবলৈ বিভাগীয় মন্ত্ৰীক দাবী জনায়, অন্যথা ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। অতি দুখজনক বিষয় যে আমগুৰিচুকৰ ট্ৰেক্টৰালি সংযোগী যিটো পথ, মূল পথ, যিটো পথেদি প্ৰায় 10খন গাঁও সংযুক্ত হৈ আছে, সেই পথটোৰ যিটো দুৰৱস্থা অতিকে ভয়ানক। বিশেষত গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ অন্যতম জনপ্ৰতিনিধি, যিগৰাকী প্ৰতিনিধিয়ে আজি 25 বছৰ ধৰি এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াই আছে। কিন্তু এটা কথা দেখা গৈছে যে এই বৃহত্তৰ দৈয়াং অঞ্চলৰ ৰাইজক কেৱল ভোটৰ স্বাৰ্থতে তেওঁ যে ব্যৱহাৰ কৰি আছে, ইয়াৰ এটা জ্বলন্ত প্ৰমাণ। কাৰণ আজি 25 বছৰে আজি এই ঐতিহাসিক এটা পথটো কিন্তু নিৰ্মাণৰ দিশত কোনো ধৰণৰ পদক্ষেপ হাতত নল'লে। ইয়াত এনেকুৱা ধৰণৰ ব্যাগুম গাঁত হৈ আছে, যিবোৰ গাঁতৰ কাৰণে এজাক বৰষুণ দিয়াৰ পিছতেই মানুহ চলাচল কৰিব নোৱাৰা অৱস্থা হৈছে। আমি এটা কথা চৰকাৰক আৰু মাননীয় মন্ত্ৰী মহোদয় অজন্তা নেওগক আমি অনুৰোধ জনাইছোঁ, আমি আৰু তাৰ সমান্তৰালভাৱে দাবী জনাইছোঁ, অতি শীঘ্ৰে আপুনি এই পথটো নিৰ্মাণ কৰক, অন্যথা আপোনাক এই দৈয়াং অঞ্চলৰ ৰাইজে ক্ষমা নকৰিব। আপুনি কেৱল ভোটৰ স্বাৰ্থতে আপুনি দৈয়াংবাসী ৰাইজক ব্যৱহাৰ কৰিবলৈ নাচাব। আৰু বিশেষতে আমি নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে আমি সজোৰে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰক, অন্যথা আমি গণতান্ত্ৰিক ধৰে প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম।